চৰকাৰী বিদ্যালয়ৰ প্ৰাৰ্থনাত কোৰাণ পাঠ বটদ্ৰৱাত চৰকাৰী বিদ্যালয়ত এয়া কিহৰ আখৰা ঘটনাক লৈ সৰ্বত্ৰ চৰ্চা তীব্ৰ প্ৰতিক্ৰিয়া এয়া সাম্প্ৰদায়িকতাৰ এক উৎকৃষ্ট নিদৰ্শন মৌলবাদৰ চিন্তাধাৰাৰে কণ কণ ল'ৰা ছোৱালীক ধ্বংসৰ পথলৈ পঠাই দি চৰকাৰী প্ৰাথমিক শিক্ষা খণ্ডত কোৰাণ পাঠ কৰাইছে এই গতিৰে যদি আমাৰ চৰকাৰী স্কুলবিলাক চলি থাকে তেতিয়াহ'লে অসমীয়া জাতীয় অস্তিত্বটো ক'ত থাকিব বটদ্ৰৱাৰ কেইবাখনো প্ৰাথমিক বিদ্যালয়ত প্ৰাৰ্থনা সভাত কোৰাণ পাঠৰ দৃশ্য বিয়পি পৰাৰ পাছত এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ গুৰুজনাৰ জন্মস্থানত কিয় একাংশই বাৰে বাৰে সানিব বিচাৰিছে কালিমা মিয়া পাব্লিক স্কুল স্থাপনৰ পাছত একে স্থানতেই পুনৰ কিয় একেই ধৃষ্টতা কিয় চকুমুদা কুলিৰ ভাৱত বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ঘটনাক লৈ প্ৰতিক্ৰিয়া সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ চৰকাৰখনে আমাক অতিষ্ঠ কৰি তুলিছে আমাৰ এটাই কথা যে এই বিদ্যালয়সমূহক মাজে মাজে পৰিদৰ্শন কৰাৰ ব্যৱস্থা হ'ব লাগে আৰু চৰকাৰৰ যি নীতি নিৰ্দেশনা এইবোৰ তাত ভালকৈ পালন কৰা হৈছে নে নাই এইবিলাকক লক্ষ্য ৰাখিব লাগে বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত শালমৰাবৰী বালিকা মুক্তাব বিদ্যালয় পশ্চিম চুবুৰী নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ২ নং শালমৰাবৰী মুক্তাব বিদ্যালয়ত চলিত গুণোৎসৱৰ মাজতেই উচ্চ পদস্থ বিষয়াৰ সন্মুখতেই শিক্ষাৰ্থীসকলে প্ৰাৰ্থনাৰ নামত পাঠ কৰিছিল কোৰাণ প্ৰকৃততে কি উদ্দেশ্যৰে শিক্ষাৰ্থীসকলক দিয়া হৈছিল কোৰাণ পাঠ কৰিবলৈ ইয়াৰ অন্তৰালত আছে নেকি কোনো ধৰ্মীয় ন্যস্ত স্বাৰ্থ স্থানীয় ৰাইজে শীঘ্ৰেই বিচাৰিছে সঠিক তদন্ত মানদণ্ড উন্নতৰ কাৰণে যিটো প্ৰচেষ্টা চলোৱা হৈছে তাৰ বিপৰীতে এনেধৰণৰ ধৰ্মীয় শিক্ষাৰে ছাত্ৰ ছাত্ৰীসকলক বিপথে পৰিচালিত কৰাৰ এক প্ৰয়াস চলি আছে ধৰ্মীয় মেৰুকৰণেৰে এটা বেয়া পৰিৱেশ সৃষ্টি কৰিব বিচৰাটো অতিশয় গৰিহণাৰ যোগ্য এয়া সম্ভৱ হৈছে আমাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ এগৰাকী শিক্ষা বিষয়া বাহাৰুল ইছলাম তেখেতে তাৰ আশীষত 15 বছৰকৈ বটদ্ৰৱা খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া হিচাপে কৰ্মৰত হৈ আছে সেয়া অতি সন্দেহৰ বিষয় এনেকুৱা কি উৎস আছে যে 15 বছৰ এজন মানুহ বাহাৰুল ইছলাম একেটা পোষ্টত একেটা খণ্ড উন্নয়ন বিষয়তে আজিলৈকে আছে তাৰ এটা উচিত ব্যৱস্থা কৰিব লাগে ৰাইজৰ দাবী কেৱল এই 3খন বিদ্যালয়তে নহয় বটদ্ৰৱাৰ চৌদিশৰ প্ৰায়সমূহ বিদ্যালয়তে চলি আছে এই ধৰণৰ ধৰ্মীয় উদ্দেশ্য প্ৰণোদিত কাৰ্যকলাপ ইপিনে এই ঘটনা পোহৰলৈ অহাৰ পাছতেই শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে তদন্ত ইতিমধ্যে প্ৰাথমিক সঞ্চালকালয়ৰ সঞ্চালিকাক বিষয়টো তদন্ত কৰি এক প্ৰতিবেদন দিবলৈ দিয়া হৈছে নিৰ্দেশ আনুষ্ঠানিক যেতিয়া অফিচিয়েল প্ৰতিবেদন আহিব অহাৰ পাছতে এই বিষয়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিম মইতো কিয় হ'ল কি পৰিস্থিতিত হ'ল সেই ব্যাখ্যাটো মই দিব নোৱাৰোঁ কিন্তু ইয়াৰ পৰা আমাৰ মৰ্ণিং এছেম্বলিত কি হ'ব লাগে তাৰ কাৰ্যসূচী দিয়া থাকে সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা গতিকে তাৰ পৰা বিচ্যুতি ঘটি পেলাই এই ঘটনা ঘটিছে বুলি ৰিপৰ্ট আহিছে ৰিপৰ্টটোৰ তদন্ত হ'ব আৰু আমি উচিত ব্যৱস্থা বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত